নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ ভগৱত গীতা ভগৱান শ্ৰীকৃষ্ণৰ স্বমুখনিসৃত বাণীৰূপে পৰিচিত সমস্ত হিন্দু শাস্ত্ৰৰ সাৰ, পৃথিৱীৰ প্ৰায় সমস্ত ভাষালৈ অনুদিত সৰ্বাধিক জনপ্ৰিয় এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ এই চেনেলটোৰ মাধ্যমেৰে উপস্থাপন কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপুনি ইয়াৰ মাধ্যমেৰে আপোনাৰ জীৱনত এটি নতুন আলোকৰ সন্ধান পাব, লগতে আপোনাৰ মাধ্যমেৰে সমাজলৈকো আনিব পাৰিব এক শান্তি, মৈত্ৰী আৰু আনন্দৰ নতুন জোৱাৰ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। শ্ৰীমদ ভাগৱত গীতা শ্লোক সংখ্যা 11। অয়নেষু সর্বেষু যথা ভাগমৱস্থিতঃ ভীষ্মমেৱাভিৰক্ষন্তো ভৱন্তঃ সৰ্ব এব হি। শব্দাৰ্থ: অয়নেষু যুদ্ধৰ গুৰুত্বপূৰ্ণ প্ৰৱেশ স্থানসমূহত স আৰু সৰ্বেষু সকলোবিলাকতে যথাভাগমৱস্থিতাঃ যথাভাগম অৱস্থিতা নিজ নিজ স্থানত অৱস্থিত হৈ ভীষ্মমেৱ অভিৰক্ষন্তু ভীষ্ম এৱ অভিৰক্ষন্তু ভীষ্মকহে চাৰিওফালে সুৰক্ষা প্ৰদান কৰিব। ভৱন্ত আপোনালোক সৰ্ব এৱ হি সকলোৱে সুনিশ্চিতৰূপে। সৰলাৰ্থ: এতিয়া আপোনালোক সকলোৱে নিজ নিজ নিযুক্ত স্থানত অৱস্থিত হৈ থাকি কেৱল পিতামহ ভীষ্মকহে সুৰক্ষা প্ৰদান কৰি থাকক। সৰল পদ্য ভাঙনি: শুনাসৰে বজন নিজ নিজ স্থানে কৰি থাকি অৱস্থান কেৱল মাত্ৰক পিতামহ ভীষ্মক সুৰক্ষা কৰা প্ৰদান। একাদশ শ্লোকৰ সৰল ব্যাখ্যা। আপোনালোকে মন কৰিছে যে এই 11টা শ্লোকৰ প্ৰথমটো ধৃতৰাষ্ট্ৰই কোৱা। এই শ্লোকলৈকে কথাখিনি সঞ্জয়ে ধৃতৰাষ্ট্ৰক কোৱা বুলি কোৱা হৈছে যদিও এই 10টা শ্লোকৰ কথাখিনি দুৰ্যোধনে দ্ৰোণাচাৰ্যক কৈ থকা কথা। ইয়াকে প্ৰত্যক্ষ উক্তিত সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈ আছে। 11 নং শ্লোকভাগ দুৰ্যোধনে দ্ৰোণাচাৰ্যক কৈছে যদিও এইবাৰ দ্ৰোণাচাৰ্যৰ লগতে সৈন্যবাহিনীটোত থকা সকলোকে সম্বোধন কৰি কৈছে। ভীষ্ম এই যুদ্ধৰ প্ৰথমজন কৌৰৱ সেনাপতি। দুৰ্যোধনে সকলোকে সম্বোধি ভীষ্মক অৰ্থাৎ তেওঁলোকৰ সেনাপতিকহে ভালমতে সুৰক্ষা দিবলৈ কৈছে। এইটো সত্য যে ভীষ্ম অজেয় অবীৰ, তথাপি ভীষ্মক সুৰক্ষা দিয়াৰ কথাটো প্ৰথমেই আহি পৰিল কিয়? কথাটো এনেকুৱা: কাশীৰাজৰ 3গৰাকী কন্যা অম্বা, অম্বিকা আৰু অম্বালিকা। ইয়াৰে অম্বা আছিল সৌভদেশৰ ৰজা শালবৰ বাগদত্তা। এই 3 কন্যাৰ স্বয়ম্বৰৰ সভাত ভীষ্মই প্ৰৱেশ কৰি শালবকো পৰাস্ত কৰি 3 কন্যাকে বলপূৰ্বকভাৱে ধৰি আনি নিজৰ ভাতৃ বিচিত্ৰবীৰ্যলৈ বিয়া দিব খুজিলে। কিন্তু বিচিত্ৰবীৰ্যৰ মাতৃ সত্যৱতীক অম্বাই শালবৰ কথা কোৱাত তেওঁক উলটি যাবলৈ অনুমতি দিয়ে। অম্বায়ো উলটি শালবৰ ওচৰ পালেগৈ যদিও ভীষ্মই অপহৰণ কৰি নিয়াৰ বাবে শালবই অম্বাক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।
অম্বাই পুনৰ ভীষ্মৰ ওচৰলৈ উলটি গ'ল। ভীষ্মক তেওঁ পত্নী হিচাপে গ্ৰহণ কৰিবলৈ বাধ্য কৰিব খোজে। ভীষ্ম কোনোপধ্যে মান্তি নোহোৱাত অম্বাই তেওঁৰ ওচৰত এই জনমত নহ'লেও পাছৰ জনমত হ'লেও প্ৰতিশোধ ল'ব বুলি প্ৰতিজ্ঞা কৰি উলটি আহে। ইয়াৰ পাছত অম্বাই ভীষ্মৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে বহুতো ৰজাৰ সহায় বিচাৰে। কিন্তু ভীষ্মৰ লগত যুদ্ধ কৰাৰ সাহস কাৰো নথকাত কোনেও তেওঁক সহায় নকৰিলে। শেষত অম্বাই শিৱৰ বৰ লাভৰ বাবে কঠোৰ তপস্যাত বহিল। তপস্যাত সন্তুষ্ট হৈ শিৱই অম্বাক ভীষ্মবধৰ কাৰণ হ'ব পাৰিব বুলি বৰদান কৰে। পাছৰ জন্মত অম্বাই দ্ৰুপদ ৰাজৰ কন্যা দ্ৰৌপদীৰ বায়েক হিচাপে জন্ম লাভ কৰে। কিন্তু পূৰ্বৰ প্ৰতিজ্ঞাৰ কথা সোঁৱৰি তেওঁ অৰণ্যলৈ গৈ যক্ষক সন্তুষ্ট কৰি পুৰুষ ৰূপ ধাৰণ কৰে আৰু শিখণ্ডী নাম লয়। ভীষ্মই এই সকলো কথাই জানিছিল, কিন্তু ভীষ্ম আছিল এজন যথাৰ্থ ক্ষত্ৰিয় বীৰ আৰু মৃত্যু হ'লেও তেওঁ প্ৰতিজ্ঞা আৰু ক্ষত্ৰিয় ধৰ্ম নেৰে। ক্ষত্ৰিয় হিচাপে ভীষ্মই কেতিয়াও অস্ত্ৰহীন, তিৰোতা মানুহ, অসহায় আৰু বৃদ্ধ লোকৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ নকৰে। সেয়াই দুৰ্যোধনৰ সংশয়। কেনেবাকৈ কিবা সুৰুঙাৰে যদি শিখণ্ডী আহি ভীষ্মৰ সন্মুখীন হয় তেন্তে সকলো শেষ। কাৰণ নপুংসক শিখণ্ডীক দেখিলেই ভীষ্মই অস্ত্ৰ পেলাই দিব। সেয়ে দুৰ্যোধনে সকলোকে ভীষ্মৰ ৰক্ষণাবেক্ষণ দিবলৈ সাৱধান কৰি দিছে। দুৰ্যোধনে ভাবে কেনেবাকৈ শিখণ্ডী আহি ভীষ্মৰ সন্মুখীন হ'লেই সকলো শেষ হৈ যাব, নহ'লে কিন্তু তেওঁলোকৰ জয় অনিবাৰ্য। কাৰণ ভীষ্মক হৰুৱাব পৰা বীৰ পাণ্ডৱ সৈন্যত নাই। লোকসংখ্যা 12 তৈষ্য সঞ্জানয়ন হৰ্ষম কুৰু বৃদ্ধ পিতামহ সিংহনাদম বিনোদ্যুৎসৈঃ শঙ্খম দধ্মৌ প্ৰতাপৱান। শব্দাৰ্থ তস্য তেওঁৰ অৰ্থাৎ দুৰ্যোধনৰ সঞ্জনয়ন উৎপন্ন কৰি হৰ্ষম হৰ্ষ বা আনন্দ কুৰু বৃদ্ধ কৌৰৱসকলৰ ভিতৰত আটাইতকৈ বৃদ্ধ পিতামহ বা ককাক সিংহনাদম সিংহৰ দৰে গোজৰণি বিনোদুচ্ছৈ বিনদ্য উচ্চকৈ শব্দ কৰি শংখম শংখ বা শংখ দধ্মৌ বজালে প্ৰতাপৱান শক্তিশালী। সৰলাৰ্থ তেতিয়া তেওঁৰ অৰ্থাৎ দুৰ্যোধনৰ মনত আনন্দ উৎপন্ন কৰি কৌৰৱসকলৰ ভিতৰত বৃদ্ধ শক্তিশালী পিতামহ ভীষ্মই সিংহৰ গৰ্জনৰ দৰে বিকট শব্দ কৰি শংখ বজালে। সৰল পদ্য ভাঙনি। তাহাৰ হৰিষ দানৰ নিমিত্তে কুৰু বৃদ্ধ পিতামহ উচ্চৰাৱ কৰি বজাইলন্ত শংখ কৰি নাদ যেন সিংহ। 12 নং শ্লোকৰ সৰল ব্যাখ্যা। দুৰ্যোধনে দ্ৰোণাচাৰ্যক 10টা শ্লোকৰ মাধ্যমেৰে বহুত কথা ক'লে, কিন্তু দ্ৰোণাচাৰ্য মনে মনে থাকিল, কেৱল শুনি গ'ল, একো উত্তৰ নিদিলে। কাৰণ দ্ৰোণাচাৰ্যই জানে দুৰ্যোধনৰ এইবোৰ মন ভাল লগোৱা চালাকি
চলাহী কথা। ইয়াৰ অন্য এটা কাৰণ দুৰ্যোধন আৰু দ্ৰোণাচাৰ্যৰ সম্বন্ধ গুৰু শিষ্যৰ বিদ্যায়তনিক। ইয়াত আৱেগৰ স্থান বৰ কম। কুৰুসকলৰ প্ৰথম সেনাপতি ভীষ্ম, দ্ৰোণাচাৰ্য নহয়। যুদ্ধৰ আৰম্ভণিত ৰজাৰ কৰ্তব্য সেনাপতিক আদেশ কৰাহে। কিন্তু দুৰ্যোধন ভীষ্মৰ ওচৰলৈ নগৈ গৈছে দ্ৰোণাচাৰ্যৰ ওচৰলৈ। ইয়াৰ উদ্দেশ্য যে চালাকি কৌশল সেই কথা ভীষ্ম বা দ্ৰোণাচাৰ্যই নজনা নহয়। আকৌ 10 নং শ্লোকত আমাৰ সৈন্য বেছি যদিও পৰ্যাপ্ত নহয় বুলি কৈও যেন সেনাপতি ভীষ্মৰ অসামৰ্থ্যতাকে দুৰ্যোধনে প্ৰকাশ কৰিব খুজিছে। অন্যহাতে ভীষ্ময়ো জানে এই যুদ্ধত জয় হ'ব কৃষ্ণৰ অৰ্থাৎ পাণ্ডৱৰ। কিন্তু বেচেৰা নাতি মহা অহংকাৰী দুৰ্যোধনটোক লৈ এতিয়া কি কৰা যায়? আৰম্ভণিৰ গতিবিধিবোৰ দেখি ভীষ্মৰ যেন ভাৱ হৈছে দুৰ্যোধন হতাশ হৈছে, সংশয়ত ভুগিছে। গতিকে মৰমৰ নাতিক অকণমান আনন্দদান কৰিবৰ বাবেই কুটুম্বৰ চেনেহ দেখুৱাই ভীষ্মই ডাঙৰকৈ সিংহৰ গোজৰণিৰ দৰে শব্দ কৰি শংখটো বজাই দিলে। যুদ্ধ আৰম্ভ হওক, নাতিও মনত অকণমান বল পাওক। আন একো নহ'লেও শংখৰ শব্দই দুৰ্যোধনৰ মনৰ ভয়খিনিকে খেদাওক। গতিকে আপোনাসৱে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।